নমস্কাৰ মোৰ ইউটিউবৰ সমূহ বন্ধু বান্ধৱী তথা শুভাকাংক্ষীলৈ এটা কথা আপোনালোকে জানেনে বাৰু আমি পৃথিৱীত যিমানবোৰ ভিডিঅ' চাওঁ সিনেমা হওক বা চুটি ছবি হওক বা যিকোনো বস্তু আমি চোৱা বস্তু আমি যেতিয়া চকুৰে চাওঁ কিন্তু আমাৰ সকলোখিনি আমাৰ গাত তাৰ প্ৰতিবিম্ববিলাক চকুত আমাৰ ভাহি উঠে যে এনেকুৱা এটা দৃশ্য হ'ব এনেকুৱা এটা হ'ব কিন্তু এটা বস্তু আমাৰ মগজুত কিয়া নকৰে চাওক এখন সিনেমাত আপুনি অকস্মাতে ধৰি লওক খোজকাঢ়ি জংঘলৰ মাজেৰে গৈ আছে সিনেমাখনত দেখিছে যে হিৰো এজন খোজকাঢ়ি জংঘলৰ মাজেৰে গৈ আছে এটা কথা হৈছে কি তেনে তৎক্ষণাতে এজন মানে বাঘ এটা বা এটা ভূত বা এটা ৰাক্ষস আপুনি কল্পনা কৰি লওক তাৰপিছত কি হৈছে অকস্মাতে মানুহজনক আক্ৰমণ কৰিব এতিয়া দৰ্শকজনৰ কেনেকুৱা লাগিব নিশ্চয় ভয় লাগিব হয় নে নহয় ঠিক তেনেকৈ যদি এটা দৃশ্যত খুব বৰফ পৰি আছে গোটেই মানুহবিলাকে ঠাণ্ডাত কঁপিছে গাটো হিউনি অনুভৱ হৈছে বতাহ চাতি লাগিছে বহুত ঠাণ্ডা শীতল লাগিছে তেতিয়া আপোনাৰ অনুভৱ কেনেকুৱা হ'ব আপোনাৰ গাৰ নোম শিয়ৰি উঠিবনে এই সিনেমাৰ দৃশ্য আপুনি যেতিয়া চাব তেতিয়া আপোনাৰ গাৰ নোম শিয়ৰি উঠিবনে নুঠে কিন্তু উঠিব কেতিয়া উঠিব চাওক যদি এখন কিতাপ পঢ়ে যে এখন উপন্যাস পঢ়ে বা এটা গল্প পঢ়ে তেতিয়াহ'লে সেই গল্পত মানুহজনৰ গোটেই মনটো সোমাই পৰে আৰু তেতিয়া কি হয় যেতিয়া মনত সোমাই পৰে মনৰ কিছু ভাৱ সৃষ্টি হয় আৰু অৱকাশ ঘটে আৰু সেই অৱকাশে যেতিয়া আপোনাৰ ঠাণ্ডা শীতল সেই মলয়া বতাহজাক পৰিব বা দৃশ্যত ভাহিব যে বৰফ পৰিছে যে তাতে মই আছোঁ গোটেই বৰফৰ টুকুৰাবোৰ মোৰ গাত লাগিছে গাৰ নোম শিয়ৰি উঠিছে যেতিয়া আপোনাৰ অনুভৱ হ'ব মনত কিতাপখন পঢ়াৰ লগে লগে তেতিয়া আপোনাৰ গাৰ নোম শিয়ৰি উঠিব এতিয়া নিশ্চয় গম পাইছে ভিডিঅ'ত যিমানেই যি নেদেখাওক কিয় ভয় কম লাগে আৰু গাৰ নোম শিয়ৰি নুঠে কিন্তু কিতাপ এখন আপুনি ভালদৰে পঢ়ক আপুনি সকলোবোৰ বিচাৰি পাব গতিকে কিতাপ আৰু ভিডিঅ' ছবি বা কাহিনী চুটি ছবিৰ পাৰ্থক্যবোৰ নিশ্চয় গম পাইছেই মই বিশেষ নাজানো কিন্তু মানে মোৰ মনৰ পৰা কিছু আহি গ'ল ভাৱ মই তাকে মোৰ বন্ধু বান্ধৱীসকলক মই কথাখিনি কৈছোঁ আৰু নহ'বও পাৰে আৰু হ'বও পাৰে গতিকে ভুল হ'লে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ।